নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিল ৰেলৱে বিভাগৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 6300 প্লাস ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি অসমৰ সকলোৰে বাবে চাকৰি আছে 2025 বৰ্ষৰ কাৰণে অৰ্হতা 10 পাছ 12 পাছ এণ্ড গ্ৰেজুৱেচন সকলোৰে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিবা লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াত আপোনালোকে দেখিছে ৰেলৱে বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেন্ট আছে 2025 বৰ্ষৰ কাৰণে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আছে দেখিব পাইছে 6238 টা ভেকেন্সি মুকলি কৰিছে এটা ভেকেন্সি না দুটা ভেকেন্সি প্ৰায় 6238 টা ভেকেন্সি মুকলি কৰি দিছে সো ইয়াত আপোনালোকে দেখিব পাইছে আৰআৰবি টেকনিচিয়ান ভেকেন্সি হয় সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেতে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব এটা ডাঙৰ বিহৰ সুযোগ এটা বিহৰ অপৰচুনিটি আহিছে আপোনালোকৰ সো এই বিহৰ অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব আৰআৰবি যদি টেকনিচিয়ান যে চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব আৰু ইয়াৰ যিটো এজ ক্ৰাইটেৰিয়া বা সিলেকশন প্ৰসিডিউৰ কেনেকুৱা ধৰণৰ হ'ব হেতু মই আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব পাৰে নটিফিকেশনখন জুলাই মাহৰ 14 তাৰিখে পাবলিক কৰিছে সো বেছি দিন হোৱা নাই মানে কালি আপোনালোকৰ নটিফিকেশনখন পাবলিক কৰি দিছে ইয়াত দেখিব আছে আৰআৰবি টেকনিচিয়ান ভেকেন্সি হয় বিশেষকৈ টেকনিচিয়ান লেভেলৰ ভেকেন্সি হয় পোনপ্ৰথমে ইয়াত আপোনালোকে দেখিব আছে আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেন্ট 2025 মই পোনপ্ৰথমে আপোনালোকক মই এটা ওভাৰভিউ দি দিব বিচাৰিছো ৰেলৱে নিউ ভেকেন্সি 2025 আৰু 2026 ৰ কাৰণে মুকলি কৰিছে অৰ্গেনাইজেচন নেম দেখিব আছে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড আৰআৰবি পোষ্ট নেম দেখিব আছে টেকনিচিয়ান ভেকেন্সি ডিটেইলছ আছে টেকনিচিয়ান গ্ৰেড 6 নে 183 ভেকেন্সি আছে আৰু টেকনিচিয়ান গ্ৰেড 3 যেটো আপোনালোকৰ অসমৰ ক্ষেত্ৰত গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে প্ৰায় 6055 ভেকেন্সি হয় টোটাল ভেকেন্সি আছে 6238 ভেকেন্সি এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু এপ্লাই যে ডেট হয় মই হেতু জনাই দিছো এটো আছে 28 জুন 2025 ৰ পৰা 28 জুলাই 2025 পৰ্যন্ত মানে প্ৰায় আপোনালোকৰ এমাহৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব আৰু হু কেন এপ্লাই যে ক'ব যা অল ইন্ডিয়া মেল হক ফিমেল হক মানে অল ইন্ডিয়া কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰে যেটো চেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় আৰু যদি স্যালাৰি প্ৰসেছৰ মই স্যালাৰি ক্ষেত্ৰত জনাই দিছো যে দৰমহা পাব আৰআৰবি টেকনিচিয়ান ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত 19900 ৰ পৰা ফ্ৰম টু 29200 প্লাস আপোনালোকে গ্ৰেড পে লাভ কৰিব জিপি মানে গ্ৰেড পে লাভ কৰিব আৰু যদি মিনিমাম এজ তো আছে 18 বছৰ আৰু ম্যাক্সিমাম যদি এজ হয় এটো আছে আপোনালোকে 33 ইয়াৰ্স লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু টেকনিচিয়ান গ্ৰেড 3 এজ লিমিট তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে 30 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব জেনেৰেলি আপোনালোকৰ গ্ৰেড 1 ৰ ক্ষেত্ৰত 18 পৰা 33 ইয়াৰ্স লৈকে জেনেৰেল কেটেগৰী মানে ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত আৰু বাকি যেটো গ্ৰেড 3 আছে বা আপোনালোকৰ যেটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি তাৰ ক্ষেত্ৰত 18 পৰা 30 বছৰ লৈকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোৱে আৰু ইয়াত আপোনালোকে দেখিব পাইছে সিলেকশন প্ৰসেছ যদি মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত হ'ব প্ৰথমে হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন সেকেন্ডত হ'ব আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন আৰু থাৰ্ডত হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন এই তিনটা প্ৰসেছটো যেতিয়া আপোনালোকে কোৱালিফাই কৰিব দেন আপোনালোকৰ ফাইনালি সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'ব যাওঁ 10 পাছ কৰিলে আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও পাৰিব যদি আপোনালোকে আইটিআই কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব নাইবা যে আপোনালোকে কিবা ডিপ্লোমা কৰিছে বিভিন্ন ধৰণৰ কোৰ্ছত মেকানিকক হওক বা অন্য ধৰণৰ কিবা যিখিনি কোৰ্স থাকে এবছৰীয়া তেনেকুৱা বা দুবছৰীয়া ডিপ্লোমা যে কৰিছে তেতিয়াও আবেদন সমূহ কৰি ল'ব পাৰিব নাইবা যে আপোনালোকে ডিগ্ৰী পাছ কৰিছে ডিগ্ৰী মানে আপোনালোকে ধৰি লওক বিএ হওক বিএসসি হওক বিকম হওক কিবা যে আপোনালোকে ডিগ্ৰী পাছ কৰিছে বা সিম্পল ডিগ্ৰী হলো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বিশেষকৈ এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ ডকুমেন্টছ লাগিব কিছুমান তাৰ ভিতৰত মই জনাই দিছো কেইখনমান ডকুমেন্টছৰ কথা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব এডুকেশ্যন সাৰ্টিফিকেট হৈছে আপোনালোকৰ পঢ়াৰ যেটো কোৱালিফিকেশ্যনৰ সাৰ্টিফিকেট হয় হেতু প্ৰয়োজন হ'ব লগতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ সকলো ক্ষেত্ৰত প্ৰযোজ্য নহয় বা এপ্লিকেবল নহয় তাৰ ভিতৰত যেটো ইউআৰ কেটেগৰী বা জেনেৰেল কেটেগৰী হয় তেওঁলোকৰ কাৰণে কোনো কাষ্ট সাৰ্টিফিকেট নালাগে বাকি সকলো ক্ষেত্ৰত কাষ্ট সাৰ্টিফিকেট লাগিব আৰু হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যেটো ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড আৰআৰবি অফিচিয়েল ৱেবছাইটত যাব লাগিব তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব